তাতে এটা কথা হৈছে পূৰ্বৰ অৱতাৰণাটো এনেকুৱা আছিলে যে নাৰদে ব্ৰহ্মাৰ পুত্ৰ সনকাদিক পালে, সনক অনন্ত সনাতন আৰু সনত কুমাৰ, এইসকলক লগ পাই পেলাই এই কেইটামান কথা সুধিলে। নাম অপৰাধ কি আছে সেয়াও সুধিছে। এতিয়া এই চাৰিজন সিদ্ধৰ ভিতৰত যিজনে কৈছে সনত কুমাৰে, তেওঁ কৈছে যে এইখিনি কথা পূৰ্বে মোক শিৱ বা শংকৰে কৈছিলে, হৰই মোক কৈছিলে, আমাক কৈছিলে, আৰু হৰই নিশ্চয় ভগৱন্তৰ পৰাই পাইছিলে। সেইকাৰণে এয়া ভগৱন্তই কোৱা কথাই। আচল অৰ্থত এয়াই বেদ, ভগৱন্তৰ মুখৰ বাক্যই বেদ। ঋষিসকলে অন্য ধৰ্মৰ কথা ক'লে সেয়া হৈছে অন্য ধৰ্মৰ কথা কোৱা, সেয়া কিন্তু ভগৱন্তে কোৱা যিটো নিজৰ ধৰ্মৰ কথা ক'লে। ভগৱন্ত কৃষ্ণই নিজৰ ধৰ্মৰ কথা কৈছে। তেওঁ কেৱল একান্ত শৰণ আৰু ভকতিৰ কথাটোহে প্ৰভু ভগৱন্তই বিশেষত্ব দিছে। কিন্তু সেই কথাটো স্পষ্টভাৱে আমাৰ গীতা শাস্ত্ৰত অৰ্জুনৰ আগত কৃষ্ণই কৈছে। গীতাত কৰ্মৰ কথা ক'লে, জ্ঞান মাৰ্গৰ কথা ক'লে, সেইখিনি কোৱাৰ পাছত ক'লে যে ভাগৱত ধৰ্মসমূহৰ ভিতৰত এইখিনি তুমি কোনখিনি পাৰা পালন কৰা। এতিয়া অৰ্জুনে এইটোতো যেতিয়া দেখিলে বহু কষ্টকৰ, সদৌ শেষত তেতিয়া ক'লে মহাভাগৱত ধৰ্ম। এই মহাভাগৱত ধৰ্ম আন একো নহয়, কেৱল ঈশ্বৰ কৃষ্ণতে শৰণ ল'ব লাগিব। সৎসংগত থাকি ব্যভিচাৰ শূন্যভাৱে থাকি এইদৰে ভকতি পন্থত আগবঢ়াটোৱেই হ'ব মহাভাগৱত ধৰ্ম। অৰ্থাৎ গীতাৰ মূল তত্ত্ব হ'ল একান্ত শৰণ। এতিয়া একান্ত শৰণৰ কথাৰে প্ৰভু ভগৱন্তই যি তত্ত্ব কথা ক'লে, জীৱৰ তৰণৰ উপায় কথা ক'লে, তেওঁ নিজৰ স্বৰূপটোৰ কথা ক'লে বা নিজা ধৰ্মৰ কথা ক'লে, সেয়াই হ'ল পৰম বেদ। এতিয়া এই বেদৰ মূল তত্ত্ববিলাকৰ ভিতৰত আজি আমি কিছু অংশ পাম, কাৰণ ভগৱন্তই কোৱা কথাখিনি শিৱই শুনিছে, হৰই শুনিছে। শুনি পেলাই সেইখিনি কথা তেওঁৰ মনত যিখিনি তেওঁ বুজিছে, যিখিনি তেওঁ হৃদয়ংগম হৈছে, সেইখিনি কথা ভগৱন্তই কোৱা কথাখিনি চাৰি সিদ্ধৰ আগত কৈছিল। চাৰি সিদ্ধই এতিয়া হৰই কোৱা কথাখিনিকে যেনিবা নাৰদে সোধাৰ বাবে জনমানসত কল্যাণ হবৰ বাবে এই কথাখিনি এতিয়া নাৰদৰ আগত কৈ আছে। এইখিনিতে এটা কথা হৈছে, শিৱ তেওঁ এবাৰ পাৰ্বতীয়ে প্ৰশ্ন কৰিছে যে প্ৰভু স্বামী, তোমাক সমস্তজনে ঈশ্বৰ বুলি ভাবে, আৰু তুমি আকৌ ঈশ্বৰ হৈ পেলাই তুমি যে বাঘৰ ছালখনত বহি পেলাই কিবা এটা ভাবি থাকা, কাক ভাবি থাকা? তেতিয়া শিৱই কৈছে যে The person you are speaking with has put your call on hold. Please stay on the line. The person you তুমি মোৰ ভাৰ্যা, তুমি মোৰ প্ৰিয়তমা, তোমাৰ ওচৰত মই একো লুকুৱাই নথওঁ, গোপন কথা হ'লেও তোমাক কৈছো। হয়, মোক বহুজনে শ্ৰেষ্ঠতম বুলি ভাবি ঈশ্বৰ বুলি ভাবে, কিন্তু মই এজনক চিন্তা কৰোঁ, মোৰ ওপৰত থকাজন, সেইজন পৰম পুৰুষ ভগৱন্ত। মই এই বাঘৰ ছালখনত বহি সকলো সময়তে তেওঁকেই চিন্তা কৰোঁ, সেইজন আন কোনো নহয়, পৰমাত্মা, পৰম পুৰুষ, পৰমেশ্বৰ, আমি সাধাৰণ অৰ্থত কৃষ্ণ বুলি কওঁ। ভাল, এইখিনি কথা কৈ থোৱা আছে। তাৰমানে ভগৱন্ত কৃষ্ণৰ অনুগামী পৰম প্ৰিয়সকলৰ ভিতৰত শিৱও এজন। এই কথাখিনি শিৱই
আখৰে আখৰে প্ৰভুৰ চৰণত সেইদৰে পৰম দৃঢ়ভাৱে লৈ পুনৰ জীৱৰ কল্যাণৰ বাবে এই চাৰি সিদ্ধক ক'লে। চাৰি সিদ্ধ এতিয়া সংসাৰলৈ এৰি দিলে। যি কি নহওক, এইখিনি পূৰ্ব কথা আমি পাতিলো। এতিয়া আমি দ্বিতীয় কীৰ্তনৰ মূল কথালৈ আহিম। আমি য'ত বা সমস্ত আয়োজকৰ আমাৰ অলপ বেছিকৈ গধুৰ তত্ত্ব কথাবিলাকৰ য'ত সমাহাৰ হয়, অলপ তাতে কমকৈ পঢ়ি পেলাই সেইখিনি বৰ্ণনা কৰিব যত্ন কৰিম। আপোনালোকৰ চৰণলৈ পুনৰ সেৱা জনাই আমি আগবাঢ়িবলৈ লৈছো। কৃষ্ণ কৃষ্ণ। দ্বিতীয় কীৰ্তন ঘোষা। ঘুষি হৰি ৰূপ ধৰি নাহি আন পুণ্য নাম হৰি। ঘুষি হৰি ৰূপ ধৰি নাহি আন পুণ্য নাম হৰি। হৃদয়ত ঈশ্বৰ কৃষ্ণৰ যি ৰূপ সেয়া হৃদয়ত ল'বলৈ কৈছে সকলো সময়তে, আৰু মুখেৰে তেওঁৰ সহস্ৰ নাম, সেই নাম মুখেৰে উচ্চাৰণ কৰিবলৈ কৈছে। আৰু সেই উচ্চাৰণ কৰোঁতে যি পুণ্য, অবিনাশী পুণ্য ফল লাভ হয়, সেয়া এই পুণ্যৰ তুলনা আন পুণ্যৰ লগত হ'ব নোৱাৰে। নাম সেইকাৰণে শ্ৰেষ্ঠতম, নাম অতুলনীয়। গতিকে নামৰ বিনে, নামৰ বাদে আন কোনো ডাঙৰ পুণ্য থাকিব নোৱাৰে। নাহি আন পুণ্য নামক হয়। কৃষ্ণ পদলৈ আহোঁ। ভকতক নিন্দা কৰোঁ অধম, জানিবা নামৰ দ্ৰোহী পৰম। অজাত সন্তে ভৈলা নামৰ খ্যাতি, তাৰ কি নিন্দা নামে হে আতি। অনন্ত কৃষ্ণই কৈছে যে মই সকলোকে মুকুতি দাতা, মই মুকুতি দিওঁ, মই মুকুন্দ, কিন্তু মোৰ নাম মোতকৈ ডাঙৰ। কাৰণ মোক অপৰাধ কৰিলে, মোৰ ওচৰত কোনোবাই যদি দুখ লগাইছে, তেওঁ নামৰ সহায়ত নাম উচ্চাৰণ কৰিলে তেওঁ মোৰ দুখৰ পৰা মুক্ত হ'ব। তাৰমানে নাম মোতকৈ শ্ৰেষ্ঠ। এতিয়া নামে আকৌ কৈছে বিশেষভাৱে যে ভগৱন্তৰ নামৰ কথা যাৰ মুখেদি প্ৰকাশ হৈ সংসাৰত এই নামৰ মহত্ব প্ৰকাশ হ'ল, কাৰ মুখেদি হ'ল? সেয়া হৈছে যিজনে সকলো সময়তে নামৰ অমিয়া বিলাইছে। সেইজন আন কোনো নহয়, সেইজন ভকত। তেওঁ কেৱল ভগৱন্তক চিন্তা কৰে, সেইকাৰণে তেওঁ একান্ত শৰণীয়া, তেওঁ ব্যভিচাৰ শূন্য, তেওঁ সৎসংগত এই ভগৱন্তৰ কথা গুণ নাম শ্ৰৱণ কীৰ্তন কৰে। সেইকাৰণে এইজন ভকত, এই ভকতজনৰ বাবেই নামৰ খ্যাতি চৌদিশে বিয়পি পৰিছে। এতেকে যিজনে এই ভকতজনক যিজনে নিন্দা কৰে, ভকতজনক নিন্দা যিজনে কৰিছে, সেইজন পৰম অপৰাধী। নামৰ প্ৰথমজন অপৰাধী হ'ল ভকত নিন্দুকজন। নামৰ যি মানে ভকতক যি নিন্দা কৰিছে, সেইজন নামৰ প্ৰথম অপৰাধী। এইটো বিশেষ কথা।
কৈছে ইয়াতে এটা বিশেষ কথা গুৰুজনে আমাক ভকত কাক বুলি এই কথাটো কৈছে সেইকাৰণে আমাৰ ইয়াতে প্ৰথম চৰ্তটোৱেই হ'ল তেওঁ ব্যভিচাৰ শূন্য হ'বই লাগিব এখনীয়া হ'বই লাগিব সেইজনক ভকত বুলি কৈছে আৰু সেইজনক কোনোবাই যদি নিন্দা কৰিছে এটা সময় আছিল ভকতক প্ৰচুৰ পৰিমাণে মুকলিকৈ নিন্দা কৰাৰ কথা আছিল সেইখিনি তেনেকুৱা অনেক উদাহৰণ আপোনালোকে জানে সেইকাৰণে সেয়া ভকতৰ নিন্দুকজনক প্ৰথম নামৰ অপৰাধী বুলি কৈছে যি কি নহওক অগুণ নামত বিষ্ণু শিৱ তাক ভিন্ন বুদ্ধি কৰো যিটো নৰ নামৰ শিউ মহায় অপৰাধী নৰকত পৰৈ দৈবে নবাধি শ্ৰদ্ধা বা সমস্ত আমাৰ এইখিনিতে অকমান ক'বলগীয়া বিশেষভাৱে আছে সেইটো হৈছে আমাৰ ভকত সমাজত এই ভাবি নামৰ এই ভাবি কীৰ্তনৰ এই জোকা ইয়াৰ অৰ্থ দুই প্ৰকাৰে প্ৰকাশ কৰা হয় এই কথাখিনি আমাৰ বাপ সমাজৰ ধৰ্মলৈ আমি এইকাৰণেই কৈছো আমাৰ সমাজত দুইটা প্ৰকাৰেৰে প্ৰচলিত হৈ আছে এতিয়া প্ৰথম কথাটো হৈছে গুণ নাম যত বিষ্ণু শিৱৰ বিষ্ণু মানে আমি জানিলো ভগৱন্তৰ কথাই কৈছে শিৱ পৰম মংগলময় যিটো সেয়াই হ'ল শিৱ শিৱ অৰ্থ হ'ল পৰম মংগলময় এতিয়া পৰম মংগলময় প্ৰভুৰ যিমানবিলাক গুণ নাম আছে সেই নামবিলাকৰ অৰ্থটো প্ৰকৃত অৰ্থ লুকুৱাই অন্য অৰ্থ প্ৰকাশ কৰিব বিচাৰে সেইটোকে ভিন্ন বুদ্ধি কৰাবলৈ আৰু এই ভিন্ন বুদ্ধি কৰাজন নামৰ কিন্তু অপৰাধী এয়া গুণ নামৰ কথা ক'লে কিন্তু এইটো অৰ্থ এনেদৰে উলিয়াওঁতে আমাৰ এটা সমস্যা থাকি যায় সেইটো হৈছে ভগৱন্তৰ যিমানবোৰ নাম আছে সেই সকলোকে গুণ নাম বুলি কয় জানো ইয়াতে ৰূপ নামো থাকিব পাৰে গতিকে ৰূপ নামখিনি বাদ গৈছে নেকি এতিয়া এজনে প্ৰশ্ন কৰিব পাৰে সেইকাৰণে এতিয়া এজনে ক'ব গুণ নামখিনি কোনোবাই ভিন্ন বুদ্ধি কৰিলে পৰম মংগলময় প্ৰভু কৃষ্ণৰ গুণ নামখিনিক বেলেগভাৱে যদি প্ৰকাশ কৰিলে ইয়াতে ৰূপ নামখিনি এৰি দিছে নেকি এনেকে প্ৰশ্ন হ'ব পাৰে সেইকাৰণে ৰূপ নাম বুলি ক'লে আমাৰ প্ৰভুৰ এতিয়া গাৰ বৰণটো কেনেকুৱা সেইকাৰণে তেওঁৰ নাম শ্যাম বুলি কৈছে কেতিয়াবা তেওঁক পদ্মলোচন বুলি কৈছে চকু পদুমটো পদ্মলোচন কমল নয়ন বুলি কৈছে সেয়া ৰূপ নাম তেতিয়াহ'লে এইখিনি বাদ গৈছে নেকি সেইকাৰণে এই অৰ্থটো বিশালভাৱে যদি লয় ভগৱন্তৰ নাম মাত্ৰেই যদি গুণ নাম বুলি ভাবে তেতিয়াহ'লে এই ভাগ অৰ্থ নিখুঁতভাৱে আগবাঢ়িব কিন্তু তথাপিও বহুজনৰ প্ৰশ্ন থাকি যাব যে ৰূপ নামখিনি ইয়াত বাদ পৰিলে নেকি সেইকাৰণে এয়া কৃষ্ণ এইকাৰণে আমি আকৌ এই ভাগ পদৰে বিশেষভাৱে প্ৰকাশিত অৰ্থটি সেই ভাগো আমি ক'বলৈ ওলাইছো সেয়া হৈছে গুণ নাম যত বিষ্ণু শিৱৰ গুণ আৰু নাম কাৰ কাৰ গুণ আৰু নাম কাৰ কাৰ বিষ্ণু আৰু শিৱৰ এতিয়া গুণ ভগৱন্ত কৃষ্ণ বা ভগৱন্ত প্ৰভু নিৰ্গুণ
কিন্তু শিৱ বা হৰৰ ক্ষেত্ৰত তেওঁ হৈছে তমগুণৰ অধিকাৰী। আকৌ নামৰ ক্ষেত্ৰত ভগৱন্তৰ নাম 1000টা, সহস্ৰ নামৰ অধিকাৰী, কিন্তু শিৱৰ নাম 84টা। তাৰমানে এই যেতিয়া কিছুমান শাস্ত্ৰ, যি শাস্ত্ৰই মানে মানে সেই বামানয় শ্ৰেণীৰ শাস্ত্ৰসমূহ ৰচিত কৰিছিল দেৱতাসকলৰ অনুক্ৰমে শিৱই, এতিয়া শিৱৰ এই অমোচন পাতক হৈছে বুলি পেলাই ভগৱন্তৰ ওচৰত তেওঁ সেৱা লৈছে, আৰু ভগৱন্তই কৈছে তুমি চিন্তা কৰিব নালাগে, তুমি মোৰ পৰম বৈষ্ণৱ, গতিকে মোৰ সহস্ৰ নামৰ ভিতৰত 84টা নাম তোমাক দি দিছো, আৰু এই 84টা নামৰ কাৰণে কলিত মানুহে অৰ্থটো ভুলকে বুজি পেলাই তুমিয়ে ময়েই তুমি বুলি কব। উদাহৰণস্বৰূপে সদাশিৱ ভগৱন্তৰো নাম, শিৱৰো নাম। মহেশ্বৰ ভগৱন্তৰো নাম, শিৱৰো নাম। 84টা নাম আছে। শংকৰ প্ৰভু কৃষ্ণৰো নাম আৰু শিৱৰো নাম শংকৰ। এতিয়া এই দুইটা ভেদ নজনাৰ কাৰণে কৃষ্ণ বা ভগৱন্তক শিৱৰ লগত একাকাৰ কৰা হয়। এতিয়া সেইকাৰণে এই ক্ষেত্ৰত প্ৰভু কৃষ্ণক শিৱৰ লগত তুলনা কৰিলে, অথচ তুলনাযোগ্য নহয়। গুণৰ ক্ষেত্ৰত প্ৰভু কৃষ্ণ নিৰ্গুণ, গুণাতীত, শিৱ কিন্তু তমগুণৰ অধিকাৰী। গুণ নামৰ ক্ষেত্ৰত প্ৰভু কৃষ্ণ সহস্ৰ নামৰ অধিকাৰী নাম, আৰু শিৱ কিন্তু 84টা নামৰ অধিকাৰী। সেইকাৰণে এই কথাটোকে ভুলকে কৈ ভিন্ন বুদ্ধি কৰি অন্য অৰ্থ প্ৰকাশ কৰি যদি মূল তত্ত্বটো লুকুৱাই দিয়া হয়, শিৱ আৰু ভগৱন্তক একাকাৰ কৰি দিয়া হয়, তেতিয়াহ'লে নামৰ অপৰাধ হ'ব। এতিয়া দুয়োটা বিষয়তে বা সমস্ত এনেদৰে প্ৰচলিত হৈ আছে, কিন্তু আমি যদিহে এই দ্বিতীয় ভাগৰ কথা ভাবো, ইয়াত কিন্তু আঁখোৱা নাথাকে। যি কি নহওক বা সমস্ত আইসকল ভকতৰ মাজত শুদ্ধ কথাটো প্ৰকাশ হোৱাটোৱেই কথন মথনৰ উদ্দেশ্য। আমাৰ সকলোৰে উদ্দেশ্য এটা, আমি শুদ্ধটো পাব লাগে, প্ৰভুৰ প্ৰকৃত স্বৰূপটো বুজি পাব লাগে। সেয়া লৈয়ে হৃদয়ত ভকতিৰ বীজটো অংকুৰিত হ'ব লাগে, আৰু তাকে লৈ আমি দৃঢ়ভাৱে ঈশ্বৰক চিন্তা কৰিব পাব লাগে। যি কি নহওক আমাৰ মনেৰে এই দ্বিতীয় অৰ্থটি বেছি, আমাৰ খুব বেছিকৈ মনে আকৰ্ষিত হয়। অৰ্থাৎ গুণ নাম যত বিষ্ণু শিৱৰ, তাংক ভিন্ন বুদ্ধি কৰে জিনৰ। গুণ হৈছে ভগৱন্তৰ নিৰ্গুণ, শিৱ হৈছে তমগুণৰ অধিকাৰী। নামৰ ক্ষেত্ৰত নাম সহস্ৰ নামৰ অধিকাৰী হৈছে ভগৱন্ত, আৰু শিৱ 84টা নামৰ অধিকাৰী। এই দুইটা কথা তত্ত্বকে সত্য কথাটো ভিন্নৰূপে প্ৰকাশ কৰি দুইজনকে একাকাৰ কৰা যিটো বুদ্ধি, সেইটোকে ভিন্ন বুদ্ধি বুলি কৈছে। তেতিয়া কৰ্ম মাৰ্গৰ আৰু ভকতি মাৰ্গৰ এই সনাপিটিকা হোৱাটো সহজ হয়। সেইকাৰণে এই দুইটা একেবাৰে পৃথক পৃথক সত্তা। প্ৰভু ভগৱন্তক শিৱ বুলি কোৱা, শিৱক প্ৰভু বুলি কোৱা, দুইটা কথা যদি তেনেদৰে প্ৰকাশ হয়, তেতিয়া গুণ নামৰ ক্ষেত্ৰত, গুণ আৰু নামৰ ক্ষেত্ৰত দুইজনকে একাকাৰ কৰা হ'ব। এই তত্ত্ব কথাটোকে কোনোবাই এনেদৰে ভুলকে প্ৰকাশ কৰিলেই ভিন্ন বুদ্ধি কৰা হ'ব, শিৱ আৰু কৃষ্ণক একাকাৰ কৰা হ'ব। এইটো হ'লে নামৰ অপৰাধ হ'ব। ভাল পৰম কৃপালু বা সমস্ত আইসকল, আমাৰ মনৰ কথাখিনি আপোনালোকৰ চৰণলৈ আগবঢ়াইছো। আপোনালোকে এয়া ভকতৰ মাজত অভিজ্ঞ হৈছে, আপোনালোকে এই কথাখিনিৰ মাজত নিজেও
আপোনালোকে চিন্তা কৰিব লাগিব আপোনাৰ হৃদয়ে যিটো ভাল লাগিছে গুৰুজনাৰ কথাৰ লগত আপোনালোকৰ কথা কিদৰে একাকাৰ হৈছে সেয়া ডাঙৰ কথা গুৰুজনাই কি কৈছে তাৰ প্ৰতি আমি নত হিৰে সেয়া ল'ব লাগিব কৃষ্ণ নৰকত পৰৈ দৈবে নবাধি এয়া গুণ নামৰ যদি ইয়াৰ ভিন্ন বুদ্ধি কৰে বিষ্ণু শিৱৰ তেতিয়াহ'লে তেওঁ নৰকৰ পৰা কোনেও সেইজনক ৰক্ষা কৰিব নোৱাৰে এই কথাটো ক'লো যিটো পাপী কৰৈ গুৰু কহেলা বেদ কুনিন্দৈ যদি কোনো বেলা গুৰুজনাই কোৱা কথাখিনি শিলৰ ৰেখা আমাৰ গুৰুজনা প্ৰকৃততে ভগৱন্তৰে এটি ৰূপ সেই কথাটো পদ্ম পুৰাণতেই উল্লেখ হৈ আছে গতিকে আমাৰ গুৰুজনা পৰম গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু মানে সেইজনতকে আৰু ওপৰত গুৰু নাই ইয়াৰ অৰ্থটো এইটো যিহেতু ভগৱন্তই পৰম গুৰুৰ ৰূপ আকৌ ভগৱন্তই আহি পেলাই শংকৰ শ্ৰীমন্ত শংকৰদেৱ হ'ল গতিকে তেওঁতকৈ আৰু দ্বিতীয়জন নাই গুৰুজনাক আমাৰ গুৰুজনাক আমি যদি নিন্দা কৰোঁ গুৰুজনাক যদি আমি হেলা কৰোঁ তেওঁৰ কথাক আমি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে ঈশ্বৰক গুৰুত্ব নিদিয়াৰ দৰেই হ'ব সেইকাৰণে সেইটো এটা ডাঙৰ দুখ হ'ব এইটো এটা নামৰ অপৰাধ আকৌ কৈছে বোলে বেদকো নিন্দয় যদি কোনো বেলা নামৰ দুই অপৰাধ ভুঞ্জিব যাতনা নাহি পেপাত এতিয়া বেদক যদি কোনোবাই নিন্দা কৰে বেদ বুলি শব্দটোৰ অৰ্থটো আমি আগতেই ক'লো যে ভগৱন্তই নিজৰ ধৰ্ম নিজ মুখে প্ৰকাশ কৰিলে সেয়া বেদ কিন্তু কৰ্ম আৰু জ্ঞানৰ কথাটো আন ধৰ্ম বুলি কৈছে সেয়া কিন্তু ঋষি মুখেহে কোৱালে এই কথাটো ভাগৱতৰ শেষৰ ফালে ভাগৱত ধৰ্ম কথনত আছে এয়া ঋষি মুখে কোৱা কথাখিনি আন ধৰ্ম প্ৰকাশিত কিন্তু নিজৰ ধৰ্ম প্ৰকাশিত ভগৱন্তই নিজ মুখে কৈছে আৰু ভগৱন্তই নিজ মুখে কোৱা কথাখিনি স্বৰূপাৰ্থত গুৰুজনে বেদ বুলি কৈছে সেইকাৰণে যি ভকতিৰ একান্ত শৰণত প্ৰভু কৃষ্ণই হৈছে শ্ৰেষ্ঠতম জন তেওঁ পৰম পুৰুষ অনাদি অনন্ত তেওঁ অচ্যুত তেওঁকে গোবিন্দ বুলি কৈছে সেইজন কেতিয়াও তেওঁতকৈ আৰু শ্ৰেষ্ঠতম কোনো থাকিব নোৱাৰে তেওঁ কালৰ ঊৰ্ধত মায়াৰ ঊৰ্ধত সেয়া হ'ল বেদান্ত তত্ত্ব সেয়াকে গুৰুজনাই কৈছে প্ৰভু কৃষ্ণই আৰম্ভণিতে এয়া কথা প্ৰকাশ কৰিছে সেয়াই প্ৰকৃত বেদ গতিকে এই তত্ত্ব কথাত কোনোবাই যদি অৱহেলা কৰিছে বা তেওঁ অৱজ্ঞা কৰিছে বা নিন্দাসূচকভাৱে তেওঁ মনত তেওঁ তেনেদৰে প্ৰকাশ কৰিছে তেতিয়াহ'লে তেওঁ নামৰ অপৰাধী হ'ব এইটো এটা বিশেষ কথা অৰ্থাৎ একান্ত শৰণ ব্যভিচাৰ শূন্য ভকতি মাৰ্গক কোনোবাই যদি সমালোচনা কৰে দুখ হ'ব এয়া হৈছে নাম অপৰাধ আৰু কৈছে হৰিৰ নামে কৰৈ অৰ্থবাদ নামৰ মহিমা কৰৈ সাদ পৰম নৰকে পচৈ নাহি তাৰ জন্ম এতিয়া ইয়াতে বৰ বিশাল কিছুমান অৰ্থ সোমাই থকা যেন লাগে যেনে এতিয়া নামৰ অৰ্থবাদ কৰে মানে নামৰ বিপক্ষে যদি কোনোবাই যুক্তি দি কথাত কয় তেতিয়াহ'লে তেওঁ সেয়া অৰ্থবাদ কৰা হ'ব এতিয়া দুইজনেই নামকেই ভাল পায় নামৰে তেওঁলোকে অনুৰাগী প্ৰভু কৃষ্ণৰ কথাই দুইজনে কৈছে কিন্তু দুইজনে কওঁতে দুইজনৰ অৰ্থটো মিলা নাই তেতিয়া সেইটো কিন্তু অৰ্থবাদ নহয় সেইটো কি বুলি ক'ব সেইটো কথন মথন বুলি ক'ব
দুজন কৃষ্ণ অনুৰাগীয়ে যেতিয়া অৰ্থটো মিলাব নোৱাৰি আলোচনা কৰিব লগা হ'ল তেতিয়া সেয়া কিন্তু কথন মথনহে হ'ব, সেয়া অৰ্থবাদ নহয়। কিন্তু নামক এই যে প্ৰকৃত অৰ্থটো লুকুৱাই পেলাই অন্য অৰ্থ যে পূজা পাতল, যজ্ঞ দান, তীৰ্থ, এই গোটেইবিলাকক নামতকৈ নামৰ লগত তুলনা কৰি পেলাই যদি তেওঁ বাদত প্ৰবৃত্ত হয় তেতিয়া তাক তৰ্ক বা অৰ্থবাদ বুলি ক'ব। এতিয়া নামৰ শ্ৰেষ্ঠতাক লৈ পেলাই কোনোবা যদি অৰ্থবাদ কৰিছে তেতিয়া তেওঁ কিন্তু দুখী হ'ব লাগিব। আকৌ ক'লে যে নামৰ মহিমা কৰিছে অৰ্থবাদৰ জৰিয়তে নামৰ যি মহিমা সেয়াও প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিলে তেতিয়াহ'লে সেয়া কিন্তু নামৰ অপৰাধ হ'ব। নামক শ্ৰেষ্ঠতম সেইখন আমি হৃদয়ত দিব লাগিব। আমি মুখেৰে কৈ পেলাই আকৌ হৃদয়ত যদি বেলেগ হয় তেতিয়াহ'লেও নহ'ব। আজিৰ দিনত আমাৰ বহু ধৰণৰ সংস্কাৰৰ প্ৰয়োজন আছে বা সমস্ত আপোনাৰ হ'ব চাওকচোন, বিয়া এখন পাতিলে, বৰ বিয়াখনত গোটেই ভকতক মাতি নাম পাঠ কিমান সুন্দৰকে হ'ল, ভকতক খোৱালে বোৱালে আনন্দ কৰিলে। দুদিনমানৰ পিছত গ'ল আৰু এই বিয়া উপলক্ষে ওচৰৰ মানুহখিনিক মাতিলে, মিতিৰ কুটুমকো মাতিলে। কৃষ্ণ সিফালৰ বাবা সমস্ত আমাৰ লাইনতে কোনোবাই খেক কৰি আছে, আমাৰ লাইনত কোনোবাই খেক কৰি আছে, আমাৰ লাইনটোৰ পৰা অসুবিধা হৈ আছে, আমি গম পাইছো। কৃষ্ণ আমাৰতো নাই কিন্তু ঈশ্বৰ হয়তো পোৱা নাই এতিয়া। আপোনাৰটো কাটি চালে জানো? আপোনাৰ কাৰণে আপোনালোকে ক্লিয়াৰ কওকচোন। আমাৰ লগত হ'ব নালাগে বাৰু কেতিয়াবা। আমাৰ লগত নাই পোৱা নাই চোন। কৃষ্ণ হয় আমি সমস্ত জনে সেই দৃঢ় ভকতিৰ অধিকাৰী নিশ্চয় হ'ম। আমি সকলো সময়তে প্ৰভুৰ চৰণত হৃদয় ৰূপ লৈ পেলাই আমাৰ হৃদয়ত তেওঁক ৰূপটো লৈ পেলাই তেওঁৰ কথা ভাবিব লাগে। সেইকাৰণে ঘোষা আৰম্ভণিতে ঘোষিও হৰি ৰূপ ধৰি নাহি নপুণ্য নামক সেই শব্দটো ক'লে। নাম কৰিছো হয় মুখে বা সমস্ত, কিন্তু হৃদয়ত প্ৰকৃততে আমি সেয়া প্ৰতিষ্ঠা কৰিব পাৰিছো নে নাই সেয়া আমাৰ বাবে বৰ ডাঙৰ কথা। আমাৰ পুণ্য থাকিলেহে আমি আগবাঢ়িব পাৰিম। পুণ্য সঞ্চয় এই যুগতো হ'ব পাৰে, এই জীয়াই থাকোঁতে হ'ব পাৰে। ভকতৰ সংগলৈ জহিসাৰণ্যভাৱে একান্ত শৰণত থাকিলে এই নামে নিশ্চয় দৃঢ়ভাৱে হৃদয়ত থাকিব। আমি এই যি আমাৰ মাজত দৃঢ়তা ভাৱ হোৱা এইটো আমাৰ তেতিয়া আমি এই অৱস্থাৰ পৰা মুক্ত হ'ম। বা আৰু কৃষ্ণ নামৰ মহিমা উচ্চাত কৰিলে কোনে? যিজনে নামক লৈ তৰ্ক কৰিলে। বোলে নামতকে এইটোৱে পূজা পাতলহে ডাঙৰ, যজ্ঞহে ডাঙৰ। এয়া সেই যজ্ঞ, যিটো যজ্ঞত মণি মুকুতা ধন সোণ মাটি বাৰী গোদান হৈছে, সমস্ত দি এখন ৰাজ্যৰ মহাৰজা, গোটেই পৃথিৱীৰ সাতোটা দ্বীপৰ ৰজা হৈছে সেইজন, আৰু এজন প্ৰভু কৃষ্ণৰ নাম গুণ গাই থকা এজন, দুইজন বাৰু সমান হ'ব পাৰে নাই, এনেকে কোৱাব পাৰে কোনোবাই। কিন্তু প্ৰভু ভগৱন্তই আমাক গুৰুজনাই নিজে কৈছে যে নামৰ হৈছে শ্ৰেষ্ঠতম, নামক যিজনে অৱলম্বন কৰিছে তেওঁতকৈ কিন্তু কোনো ডাঙৰ হ'ব নোৱাৰে। ভকতজন প্ৰভুৰ প্ৰিয়তম, সেই কথাটো ৰজাই ৰাজসিকতাৰ মাজত থাকিব, আৰু য'ত ৰাজসিকতা আছে তাত তামসিকো থাকিব। সেইকাৰণে আমাৰ
এয়া ৰাজসিকতা পৰিহাৰ কৰাটোহে প্ৰয়োজন। কৃষ্ণ যা বৰ ডাঙৰ কথা এটা ক'লে, যিজনে নামৰ দ্ৰোহী হৈছে তেওঁ নৰকত থাকিব, নাহি তাৰ জন্ম। ইয়াৰ অৰ্থটো কি বাৰু? ইমান বিশাল কথা। আমি যেতিয়া তেতিয়াহ'লে কি হ'ব? তেওঁ পাপ ক্ষয় কেনেকে হ'ব? জন্ম হ'লেহে যদি মনুষ্য, এতিয়া ঈশ্বৰৰ নাম লৈ পাপৰ এইবিলাক ক্ষয় কৰিলো। গাধ এটা হ'ল, মনুষ্যৰ সেৱা কৰিলে, তেওঁ ঈশ্বৰলৈ আগবঢ়োৱা দ্ৰব্য আদি লৈ গ'ল, গৃহস্থই পালে, পাই সেইখিনিকে প্ৰভু চৰণলৈ অৰ্পণ কৰিলে। গাধটোৰ আওপকীয়াকৈ পুণ্য হ'ব। আমাৰ পোহনীয়া মেকুৰীজনীয়ে গৈ আমি গোঁসাই ঘৰত প্ৰাৰ্থনাটো গাওঁতে তাইও কাষতে বহেগে। ইয়াৰো আওপকীয়াকৈ সেই মেকুৰী জন্মত কিছু হ'লেও সেই মেকুৰীটোৱে অলপ হ'লেও কিবা এটি তেওঁ লাঘৱ হ'ল পাপৰ পৰা। কুকুৰটি আমাৰ ঘৰত পোহনীয়া কুকুৰ, ভগতক দেখিলে কিছুমান কুকুৰে গৈ পেলাই ওচৰত সেৱা কৰাৰ দৰে কৰে। বহু কুকুৰ আছে প্ৰত্যেকজনৰ ওচৰলৈ গৈ শুঙি মেলি সেৱা কৰাৰ দৰে কৰে। ইয়াৰ অৰ্থটো সেয়া জীৱ সমস্তই আওপকীয়াকৈ কিছু পুণ্যৰ মনুষ্যৰ ভাগ তেওঁলোকে পায়, যাৰ বাবে সেইসকলে কিছু জন্মৰ যি পাপ তেনেদৰে খণ্ডিত কৰি 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 এটা সময়ত পৰিশোধিত ৰূপ পায়। তেতিয়াহ'লে পুণ্য যিদৰে ক্ষীণ হয়, পাপো সেইদৰে ক্ষীণ হৈ গৈ থাকে, পাপ নাইকিয়া হৈ গৈ থাকে। এতিয়া জন্ম হ'ব লাগিব। জন্ম যদি নহয় তেতিয়াহ'লে পাপ ক্ষয় ক'ৰ পৰা হ'ব? সেইকাৰণে ক'লে নৰকে পচু, নৰকত থাকিব, নাহি তাৰ জন্ম। কোনোদিন জন্মই নহয়, তাৰ পাপ খণ্ডন নহয়েই আৰু এইটো স্থায়ীভাৱে থাকি যাব নৰকত। কোনজন? যিজনে নামৰ মহিমা উচ্চাদ কৰিছে, একেবাৰে ৰসভংগ কৰি পেলাইছে, সেইজন। নামত বলে কৰোঁ পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি সুধি। নাম অপৰাধী পৰম, ভুজিবে যাতনা অনেক জন্ম। এই নামৰ বলত কোনোবাই পাপ বুদ্ধি কৰে। কেনেকে কৰে? ধৰ্ম জন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো জনে, এই হৰিক যদি ভজিছে, সমাজত তেওঁ প্ৰতিষ্ঠিত হৈছে, বোলে এইজন বাপে আমাৰ সমাজখনৰ তেওঁ বৰ সমাজখন চলাই আছে, ধৰি আছে, এওঁই নামাচাৰ্য, এওঁই পাঠাচাৰ্য, এওঁই সমাজত শুদ্ধ অশুদ্ধবিলাকৰ কথা আঙুলিয়াই সকলোকে আগবঢ়াই নিছে। এয়া আমি বুজি পালো। কিন্তু কেতিয়াবা এই নামৰ দ্বাৰা মহিয়ান হোৱাজনে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি পেলাই তেওঁ যিজনক বেয়া পায়, অন্যায়ভাৱে সেইজনৰ প্ৰতি তেওঁ অবিচাৰ কৰে। তেনেকুৱা অৱস্থাত আৰু এটি কথা হয় যে তেওঁ দেখিলে এইজন বৰ ধনী মানুহ, তেওঁৰ ঘৰৰ পৰা টকা সৰকাব পাৰি, গতিকে তেওঁ নাম চাম গাব, গাই মেলি পইচাও ল'ব। তেতিয়াহ'লে কিন্তু এই নামত বোলে কৰোঁ পাপ বুদ্ধি, এই পাপ বুদ্ধি কৰিলে। হয়, নামে তেওঁক মহিয়ান কৰিছে, কিন্তু তেওঁ পাপ বুদ্ধি কৰিলে। কেনেকে? তেওঁ ধন টকা পইচা জন এই গোটেইবিলাক, এতিয়া আমাৰ সমাজত এজনে নামৰ তেওঁ খুব, বা নামেই হওক পাঠেই হওক, সকলোৱে তেওঁক ভাল পায়, তেওঁ ভালকে কয় কথাখিনি। কিন্তু মনে আকৌ গণ্ডগোল আছে নহয়। তেওঁ কি কৰিছে, এই টকা পইচা নাপালে বেয়া পায়, বা তেওঁ এই ধৰক তেওঁ এটা বুদ্ধি কৰে, এফালে গাঁওখনৰ 100জন মানুহ, তেওঁৰ ফালে 80জন 90জন হ'বই লাগিব, তেহে তেওঁ শান্তি, বাকীসকলে বিৰোধী হিচাপে থাকিব। এইবিলাক মনুষ্য জীৱনত থকা ইন্দ্ৰিয়জনিত দোষ, অপৰাধ। এইবিলাক অপৰাধৰ কাৰণে নামে তেওঁক শ্ৰেষ্ঠ আসন দিছে,
কিন্তু দিয়াৰ পাছত তেওঁ পাপ বুদ্ধি এনেদৰে কৰিছে। তেওঁ ধন আহৰণৰ যত্ন কৰিছে, তেওঁ জন আহৰণৰ অৰ্থাৎ তেওঁ সমৰ্থন আৰু তেওঁৰ প্ৰতি থকা অনুৰক্ত ভকতৰ সংখ্যা বঢ়াইছে। এই ইত্যাদি কথা তেওঁ বিচাৰ কৰি পেলাই দেখুৱাইছে, কিন্তু প্ৰকৃততে বিচাৰ কৰিছে। উদাহৰণ এটি, আমাৰ ল'ৰাটি আপোনাৰ ল'ৰাটিয়ে কাজিয়া কৰিলে, মই দেখি আছো, দেখি থাকোঁতে আমাৰ ল'ৰাটিৰে দুখ, কিন্তু যেতিয়া প্ৰশ্ন হ'ল তেতিয়া আকৌ কোনো নহয় আমাৰতো গাত দুখ নাই, তাৰ গাত দুখ। এতিয়া এইটো আপোনাক বিজ্ঞ হিচাপে সুধিছিলে হয়, কিন্তু আপুনি আকৌ কৰিলেগে সেইটো কাৰণ মনেৰে আপোনাৰ পাপ বুদ্ধি আছে, গতিকে সেই কথাটো কৰিব। অৰ্থাৎ নামক হাথিয়াৰ হিচাপে লৈ কোনোবাই কৈছে মোৰ তলত এয়া 2 লাখ শিষ্য আছে, মোৰ তলত ইমান 12 লাখ শিষ্য আছে। এনেকে এজনে ধৰ্মগুৰুৱে ক'লে। এতিয়া ধৰ্মগুৰুজনে বহি আছে, ইজনো বহি আছে। এতিয়া দুইজনৰ মাজত মনে মনে কিন্তু মিল নাথাকে, কাৰণ মই ক নামৰ ঠোলটোৰ অধিকাৰী, সিজন খ নামৰ ঠোলটোৰ অধিকাৰী, ইজন গ নামৰ ঠোলটোৰ অধিকাৰী। এতিয়া ক নামৰ ঠোলৰ জনে কৈছে যে আমাৰ যিজনে এই বৰগীত গাইছিলে সেইটোহে শুদ্ধ, তুমি গোৱা শুদ্ধ নহয়। এইবিলাক নামৰ জৰিয়তে তেওঁ আসন পাইছে হয়, কিন্তু তেওঁ নিজৰ স্বাৰ্থত কথা পাতিছে, সেইটো কিন্তু নামে ভাল নাপায়। নামে গতিকে সেইজনে লাগিলে একেবাৰে গোটেই পেট পেলাই মাটিত অষ্টাংগ যোগ কৰি পেলাই ঈশ্বৰলৈ কৰক, দণ্ডবোধ হৈ কৰক, যোগ সাধন কৰক, এইবিলাক অনেক পৰিশ্ৰম কৰক, অনেক পৰিশ্ৰম অষ্টাংগ যোগ কৰিলে, তাৰ পিছতো তেওঁ কিন্তু মুকুতি পাত্ৰ হ'ব নোৱাৰিব, কাৰণ নামে তেওঁক বেয়া পাইছে। এইটো বিশেষ কথা। এতিয়া আহিলে ধৰ্ম হোম ব্ৰত তীৰ্থ স্নান যতে আকৌ মহাযজ্ঞ দান কৰে নামক হৰি কতনো যাতনা ভুঞ্জিবে মৰি। এজনে ধৰ্ম পালন কৰিছো বুলি পেলাই তেওঁ হোম যজ্ঞ কৰিছে, ব্ৰত কৰিছে, তীৰ্থ কৰিছে, তীৰ্থত স্নান কৰিছে। তেওঁ অশ্বমেধ যজ্ঞও কৰিব পাৰে, ৰাজসীয়ও কৰিব পাৰে, কিন্তু নামক তেওঁ পিছ পেলাই এইসমূহ যেতিয়া কৰিব, তেওঁ কিন্তু নামৰ প্ৰতি অপৰাধ কৰা হ'ব। অৰ্থাৎ এইটো ডাঙৰ কথা যে কৰ্ম মাৰ্গৰ এই যিমানবিলাক দান দক্ষিণা, পূজা, যজ্ঞ, হোম, তীৰ্থ, ব্ৰত, স্নান ইত্যাদি যিমানবিলাক কৰে, হৰিনামতকে এইবোৰহে শ্ৰেষ্ঠ ডাঙৰ বুলি ভাবি পেলাই সেইবিলাক কৰে। সেইজন কিন্তু তেতিয়া নামৰ অপৰাধী হ'ব, কাৰণ নামক তেওঁ পিছ পেলালে। এইটো বৰ আমাৰ সমস্তজনৰ সমাজত চিন্তনীয় কথা। সমাজত প্ৰকৃততে সমস্তজনে একান্ত চিন্তাৰে যদি গুৰুৰ কথা মতে আগবাঢ়ে, এই সমাজখনে আমাৰ আনকি স্বৰ্গকো পাৰ কৰি বৈকুণ্ঠ পাবগৈ, পৰম অমীয়া সুখৰ ঠাই হ'ব। গুৰুজনে সেই অমীয়া সুখ এই সমাজতে বিচাৰিছিলে, একান্ত শৰণেৰে হ'ব। মহাত্মা গান্ধী বিনোৱাভাৱে এইসকল সৰ্বপল্লী ৰাধাকৃষ্ণন এইসকলে অসমৰ নামঘোষা, কীৰ্তন ইত্যাদিবিলাক চাই পেলাই এটা সময়ত যেতিয়া বুজিলে, তেতিয়া সেইসকলে কৈছে যি ধাৰণা আমি এতিয়া কৰিছো সেয়া আজিৰ পৰা 500 বছৰ আগতে শংকৰ মাধৱে অসমত কৰি গ'ল। কিন্তু আমাৰ কি হৈছে, শিক্ষিত ডেকা মই, গুৰু লাগে মোক, জগতক জাননী দিলো, কিন্তু গুৰু ঘৰতে আছিলে যে অন্ধলাই নেদেখিলো।
এইটো আমাৰ হৈছে ঘৰতে শংকৰ মাধৱ আছে আমি গৈ পেলাই এই বেলেগৰ দৰ্শন পঢ়িছোঁ আমাৰ ঘৰৰ কেইজন সাধাৰণ হ'ল বাকীসকল সেইসকলৰ বিষয়ে জানিবলৈ গৈছোঁ দুখনীয়া নহয় কিন্তু আমাৰ দুজনক পিছ পেলাই থলো সেয়া শাৰীৰিকভাৱে পিছ পেলাল মানসিকভাৱে পিছ পেলাল কায়িকভাৱে পেলাল বাচিকভাৱেও পেলাল মুখেও নকয় গুৰু বুলি মানসিকভাৱেতো নকয় বাচিকভাৱেও নকয় কায়িকভাৱেতো সেয়া নাযায়েই ভকতৰ সংগলৈ এয়া আৰ্থিকভাৱেও নাযায় কিয় নাযায় এয়া জানে তেওঁ এতিয়া আমাৰ শ্ৰীমন্ত শংকৰ পুৰুষৰ গুৰু জয়ন্তী পাতো আমি তেওঁ আৱিৰ্ভাৱ তিথি পাতো আৱিৰ্ভাৱৰ দিনা আমি দেখিলো যে ইফালে এই দশমী পূজাৰ দশমী আছে সেইদিনা দশমীলৈ মানুহ যায় 100 জন আমাৰ নামঘৰলৈ যায় 4 জন ইয়াত কাৰণটো এইটোৱেই যে যিটো কথা আমি হৃদয়ত ল'ব লাগে যিদৰে আমি গভীৰভাৱে বুজিবলৈ যত্ন কৰিব লাগে সেয়া হ'লে আমি নাই কৰা ৰংচঙীয়া দেহ বাসনা ইন্দ্ৰিয় বাসনা ইন্দ্ৰিয় সুখ আসক্তিজনিত কৰ্ম এইবিলাক ধন দৌলত টকা পইচা এইবিলাকৰ যি প্ৰাধান্য আমাৰ মনত বাহ ল'লে সেই বাহকে এনেকুৱা কৰিলে তাতে ঈশ্বৰ কৃষ্ণক থাকিবলৈ যেন জেগাই নিদিব এনেকুৱা এয়া কিন্তু আমাৰ বাবে খুব চিন্তনীয় কথা একান্ত শৰণীয়া প্ৰভুক চিন্তা কৰি সংসাৰত পৰমানন্দ লাভ কৰিব পাৰি এইসকলে কিন্তু সেয়া নাজানে সেয়া আনে ক'লেও নামানে আৰু তাৰ মাজত তেওঁলোকৰ সংসাৰত জীয়াই থকা দিনকেইটাত সুখ বোলা বস্তুটো তেওঁলোকে হেনো তাতহে পাব ইয়াত নাপাব এইবিলাক তেওঁলোকৰ যুক্তি যি কি নহওক প্ৰভু কৃষ্ণই সমস্তজনকে কৃপা কৰক প্ৰভু কৃষ্ণই আমাৰ সকলোৰে মনত এই দৃঢ়ভাৱে তেওঁক সেৱা কৰা মানসিকতা দৃঢ়তা প্ৰদান কৰক যিটো কাৰণে আমি নাম অপৰাধ জানিবলগীয়া হৈছে নাম অপৰাধ বুজি পাব লগা হৈছে আমি অপৰাধ নকৰিবলৈ বুলি নহয় আমাৰ হৃদয়ত নামৰ প্ৰতি প্ৰকৃত প্ৰেম জাগিবৰ কাৰণে ইয়াক কোৱা হৈছে আৰু কৃষ্ণ নামক কীৰ্তন কৰন্তে আন মন কৰি নুশুনে কাণে অধক যাই শিৱ কলা বাদক কাণত তপত হলা তাহিকে শ্ৰদ্ধা নপাতয় কাণ তাক সিটো দে নামক দান নামৰ দ্ৰোহী নাহি তাত পৰে ভুঞ্জাই দে যাতনা জম কিংকৰে ক'লে এজনে বা কেইজনমানে লগ লাগি এয়া কীৰ্তন কৰিছে বাকীসকলে পৰমানন্দ লভি শ্ৰৱণ কৰিছে সেই অনুষ্ঠানটি এফালে হৈ আছে দুজন মানে আকৌ সেই বস্তুটোৰ প্ৰতি তেওঁ একেবাৰে ইচ্ছা নাই নামৰ এইবিলাক বহি লৈ ধুতি পঞ্জাবী পিন্ধি কঁকাল চকাল বিষুৱাই পেলাই বহি লৈছে বহি পেলাই লাষ্টত এইবিলাক গাই পেলাই আৰু এই প্ৰসাদ চসাদ খাব ভাত খোৱা বুদ্ধি পাতিলে এইবিলাক পাতে কি লাভ আছে এনেকে ভবা মানুহ নথকা নহয় সংসাৰত আছে সেইসকলৰ কথা কৈছে সেইসকলে কি হৈছে নামৰ কথা কেতিয়াও মন দি নুশুনে বা ওচৰতে কোনোবাই নামৰ অনুষ্ঠান আছে ভিন্ন ৰূপে তেওঁ হুলস্থুল কৰি আছে এই ধৰণৰ কথা আমাৰ আপোনালোকে বিশেষভাৱে চাব পাৰে যে আমাৰ যেতিয়া বিবাহ কাৰ্য হয় বিবাহ আচাৰ্যজনে বহু কষ্টৰ সন্মুখীন হয় বিবাহ আচাৰ্যজনে ভগৱন্তৰ কথা পাতি থাকে বিষ্ণুৰূপা বৰ আৰু এয়া বিবাহিতা নৱকন্যাগৰাকী এই দুইজনকে এনেকুৱাকে কথাখিনি বুজাই যাতে হৃদয়ত তেওঁলোকে ঈশ্বৰ কৃষ্ণৰ প্ৰতি সেই দিন ধৰি পৰমভাৱে
দৃঢ়ভাৱে ভকতি কৰিবলৈ উৎসাহ পায়। সেইকাৰণে বিবাহ আচাৰ্যজনে সেইদিনা বিবাহথলীত তেওঁ বিধিপাঠ কৰোঁতে ঈশ্বৰ কৃষ্ণৰ কথা কয়। এতিয়া সেইখিনি কথা কৈ থাকোঁতে এতিয়া বিবাহ ঘৰতনো কাক কোনে ৰক্ষা কৰিব, কাক কোনে বাধা দিব? দুজনমান আহিব, তাতে অকণমান হোমৰস খাই আহিব, আৰু আহি পেলাই তেওঁলোকে এফালৰ পৰা চিঞৰিবলৈ ধৰিব, কাষতে গৈ পেলাই বিহু গাবলৈ ধৰিব। হয়, বিহু আমাৰ বাপুতি সাহোন, বিহুক কিন্তু অপমান কৰিব নাপায়। বিহু নাম গাইছে, সুধিলে ক'ব বিহু আপুনি ফূৰ্তি কৰিছোঁ, আকৌ খুৰীদেউ আপোনাৰ ঘৰলৈ আহিলোঁ, ফূৰ্তি কৰিছোঁ আকৌ। ফূৰ্তি কৰাটো সত্য, কিন্তু বিহু নাম য'ত ত'ত গাব নালাগে। এই য'ত হৰি কথা হৈ আছে, ভকতে শুনি আছে, এটা বিশেষ অনুষ্ঠান বিবাহ আচাৰ্যজনে আগবঢ়াই আছে, তাত আকৌ বিহু নাম গাই পেলাই গোটেইখন চিঞৰ বাখৰ কৰিছে। কোনোবাই একো নাপালে, ঢোল এটা নাপালে, এই কিবা বাতি লৈ পেলাই সেইবোৰকে বজালে। একো নাপালে শিলগুটি দুটাকে তালৰ দৰে বজালে। এইবিলাক অতি আমাৰ কাৰণে দুখনীয় কথা। য'ত যিটো সেই সন্মান ৰক্ষা কৰিব লাগে। এতিয়া এইসকলে এয়া নকৰে, যিসকলে নামৰ প্ৰতি তেওঁ কোনো শ্ৰদ্ধাভাৱ নাই, অৰ্থাৎ শ্ৰদ্ধা নাই আৰু নামক তেওঁ একেবাৰে অশান্তি প্ৰদান কৰিছে। গতিকে সেইজনে তেওঁ কাণ কলা হ'বই, তেওঁ কাণত শাস্তি হিচাপে ভগৱন্তৰ সলা ভৰাব। আমি পোনপটীয়াকৈ তেনেদৰে হৃদয়ত ভাবি ল'ব লাগে, এইবিলাক দোষ আমি কৰিব নাপায়। এতিয়া ডাঙৰ সমস্যা আহিলে গুৰুসকলক আমাৰ সমাজত গুৰুৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি সমাজ ব্যৱস্থা চলি আছে। আমাৰ শৰণ আচাৰ্যসকল আছে, শৰণ সদস্যসকল আছে, সেইসকলে দায়িত্ব পাইছে যে শৰণ কাৰ্যৰ জৰিয়তে সমাজত কৃষ্ণ ধাৰণাটো বৃদ্ধি কৰিব লাগে। শুদ্ধৰূপে মনুষ্যই একান্ত শৰণত গৈ তেওঁ তৰণৰ উপায় দিব লাগে, বাট দেখুৱাব লাগে। শৰণ আচাৰ্য, শৰণ সদস্যসকলে এইখিনি কৰে, দায়িত্ব আছে তেওঁলোকৰ, সেইখিনি কৰে। কিন্তু তেওঁলোকে যিমান পাৰি যত্ন কৰিব পাৰে। ইয়াতে এটা কথা, এইখিনিতে শৰণ আচাৰ্যসকলৰ এটা সমস্যা আহে। তেওঁলোকে ঈশ্বৰৰ কথা কয়, কিন্তু সকলোৱে বাৰু শুদ্ধকৈ শুনিছেনে নাই, বা সেই তত্ত্ব কথা লোৱাৰ পাছত তাৰ মূল্য ৰাখিছেনে নাই, ইমান ডাঙৰ এটা সমস্যা। অৰ্থাৎ প্ৰভু ভগৱন্তৰ কথা কৈছে, কিন্তু তেওঁ যদি যিজনক দিলে সেইজন যদি অপাত্ৰ হয়, যিজনে জোৰ জুলুমকেহে লৈছে শৰণ কাৰ্য, শৰণৰ কথা জানিব বিচাৰিছে জোৰ জুলুমকে, বাপেকে ক'লে তোৰ বিয়া পাতিম, সোনকাল কৰ, তেতিয়া হ'ব বাৰু দে বহি দিম, দাড়ি নাকাটো, নাই দাড়ি কাটিব লাগিব, ঠিক আছে মাস্ককে লগাই ল'ম লাগিলে। এনেকুৱা বহুত উদাহৰণ আছে। এতিয়া আমাৰ এইবোৰ সমস্যাৰ মাজত এই শৰণ আচাৰ্যসকল সোমাই পৰে কেতিয়াবা, এয়া বৰ ডাঙৰ সমস্যা। সেইকাৰণে আমি জানি শুনি, যিজনে প্ৰকৃততে ঈশ্বৰৰ কথা শুনিব নিবিচাৰে, যিজনে প্ৰকৃততে যোগ্যৱান নহয়, তেওঁক জোৰ কৰি ঈশ্বৰৰ কথা ক'ব নালাগে। সেইকাৰণে আমাৰ বিশেষভাৱে একেবাৰে আদৰ্শ কথাটো হ'ল, যিজনে প্ৰকৃততে শৰণ বিচাৰি আহিছে, সেইজনকহে আমি শৰণ দিব পাৰিলে আমি সফল হ'ম। শৰণ যিজনে প্ৰকৃততে বিচাৰিছে, যিজনে উপজাচি আহি কৈছে মোক হৰি কথা কওক বাপ, সেইজনক ক'ব লাগিব। কিন্তু তোমাৰ এইখিনি কাম আছে, তুমি কৰিবই লাগিব, দাড়ি কাটি আহাগে, তেওঁ কাটিবলৈ অকণো ইচ্ছা নাই। পৰম অমনোযোগীভাৱে তেওঁ যিবোৰ কৰিলে, তেওঁ আকৌ কৈছে মই চব কৰিম, কিন্তু পিছত কিন্তু বিয়াত মাছ মাংস এইবোৰ চব দিব লাগিব। এইবিলাক লৈ পেলাই আমাৰ
বহু সমস্যা শাস্ত্ৰই কিন্তু কৈছে যিজনে প্ৰকৃততে জানিব বিচাৰে, যিজনে প্ৰকৃততে নামক অৱজ্ঞা নকৰে, যিজনে গুৰু কথা কেতিয়াও মানে পালন নকৰে, হয়, এতিয়া সেইজনক এতিয়া শৰণাচাৰ্যজনে কেনেকৈ জানিব? বৰ ডাঙৰ সমস্যা। আধুনিক যুগৰ মনুষ্যৰ মুকুতিৰ এইটো এটা হেঙাৰ হিচাপে আছে, হেঙাৰ, কিন্তু বাধা তেওঁ মনেৰে এতিয়াও প্ৰস্তুত হোৱা নাই। সেই ক্ষেত্ৰত ইয়াতে বৰ ডাঙৰ কথা এটা ক'লে, নাহিকে শ্ৰদ্ধা নপাতৰ কাম, তাকো যিটো দেয় নামক দান। নামৰ দুহি নাহি তাত পৰে, ধুঞ্জাইতে যাতনা চমকিল কৰে। প্ৰভু সমস্ত আইসকল, সেইকাৰণে যিজনে প্ৰকৃততে শৰণ বিচাৰে তেওঁক দিব লাগে। জোৰ কৰি কাকো এইটোলৈ আনিব নোৱাৰে। জোৰ কৰাৰ আগতে তেওঁক তত্ত্ব কথা কিছু অলপ অলপকৈ শুনাব লাগে। ইয়াৰ বাবে অভিভাৱকসকলে একেবাৰে সৰু কালৰ পৰা প্ৰস্তুত কৰিব লাগে। কেনেকে? পুৱা নোৱাৰিলেও গধূলি কিন্তু কিতাপ পঢ়াৰ আগতে প্ৰাৰ্থনা কৰিবই লাগিব। এইটো এটা বাধ্যবাধকতা কৰি দিব পাৰে। আৰু ঘৰত নাম পাঠৰ অনুষ্ঠান হলে সিহঁতকেইটাক নতুনকৈ ধুতি চুটি আনি দিব লাগে, ধুনীয়াকে কাপোৰ দিব লাগে। তুমি আজি নাম নহয় তোমাৰ কাৰণে কিনি আনিছো, তুমি লোৱা আয়া, এয়া তোমাৰ কাৰণে আনিছো, তুমি আজি ভকতৰ লগত বহিব লাগিব নহয়। আমাৰ উদ্দেশ্য এটাই, সেয়া হৈছে সমাজত আধ্যাত্মিকভাৱে প্ৰকৃত শুদ্ধ ৰূপত মনুষ্য ৰূপে প্ৰতিষ্ঠা কৰা। মনুষ্যক প্ৰকৃত এই দেহটোক আমাৰ শ্ৰেষ্ঠতম নৰতনু বুলি কৈছে। নৰতনু শ্ৰেষ্ঠতম, সেয়া অমৃতৰ সমান। কাৰণ ইয়াৰ জৰিয়তে ঈশ্বৰ চিন্তা কৰিব পাৰি, মুকুতিৰ পাত্ৰ হ'ব পাৰি। আৰু তাৰ বাবে আমাক প্ৰয়োজন হ'ল সেই শৰণ। যি কি নহওক বা সমস্ত আইসকল, আমাৰ সম্ভৱপৰ যিমানখিনি সম্ভাৱনা আছে, যিমানখিনি সেইখিনি লৈ আমি তাৰ মাজেৰে শুদ্ধভাৱে আগবাঢ়িব পৰাটো আমাৰ কাৰণে বৰ প্ৰয়োজনীয় কথা। বাৰু যি কি নহওক, শুনিয়া নামৰ মহিমা নীতি, তথাপি নামক নকৰ প্ৰীতি। নামৰ দ্ৰোহী অহংকাৰী, ভুঞ্জি বেকাকে জিভাও ভাই। মদমত্ত অৱস্থা, তেওঁ গুৰুক চিনি নাপায়, তেওঁ ভকতক চিনি নাপায়, ঈশ্বৰক চিনি পোৱা বহু দূৰৰ কথা। কিন্তু তেওঁ এয়া ৰিপুবিলাকে তেওঁক পৰিচালিত কৰি আছে। তেতিয়াহ'লে সেইজন কোন? সেইজন আচলতে তেনেই ঈশ্বৰৰ প্ৰতি প্ৰীতি নথকা যিজন, সেইজনে কিন্তু তেওঁৰ মনৰ অৱস্থাটোৰ কাৰণে ৰিপুবিলাকে লাহে 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 গা কৰি ৰিপুবিলাকে প্ৰচুৰ একেবাৰে মানসিক অৱস্থাৰ সৃষ্টি কৰি পেলাই তেওঁ কি কৰিব? অহংকাৰী কৰিব, গৰ্ব ভাৱেৰে তেওঁ পূৰ্ণ হ'ব। তেওঁ আৰু নামৰ কথাটো ক'বই নোৱাৰি। তেওঁ বহু দম্ভ অহংকাৰ আৰু সমাজত থকা ধনীমানী অৱস্থাৰ যিটো সমাজত স্থান, এজনে একো নাজানে, তেওঁ যিটো অন্যায়ভাৱে টকা আহৰণ কৰিছে, কিন্তু সমাজত তেওঁকে ডাঙৰ স্থান দিছে। তেনেকুৱা আৰু নোহোৱা নহয়। সেইবিলাকত তেওঁ মানে মহাগৰ্বী হৈ পৰে। জনমানসত তেওঁক স্থান দিয়া হ'ল, কিন্তু সেই বুলি তেওঁ যে এই অহংকাৰ আৰু গৰ্বত থাকিব, সেইটো কিন্তু শুদ্ধ নহ'ব। তেনেকে থকা বাবে তেওঁ মুখেৰে দাম্ভিকতা প্ৰকাশ কৰিব। যিখন জিভাই এই দাম্ভিকতা প্ৰকাশ কৰিব,
তেওঁক এনেকুৱা এটা শাস্তি দিব যেন কাউৰীয়ে এয়া মানে খুটিয়াই খুটিয়াই সেই জিভা নাইকিয়া কৰিব। কৃষ্ণ ভাল আছে চাইছো আছেগৈ। এহি দশ পৰাধী নামৰ আমাত্ৰ কৃপায়ে কহিলা হৰ পূৰ্বত সমস্ত মুনিৰ আগে পূৰ্বত সমস্ত মুনিৰ আগে The person you are speaking with has put অনুৰাগে। এতিয়া কৈছে কথা আমাত্ৰ কৃপায়ে কহিলা হৰ। এই 10জন অপৰাধীৰ কথা শংকৰে হৰ বা শিৱই মানে সিদ্ধৰ আগত কৈছিল, 4 সিদ্ধৰ আগত কৈছিল। সেই বুলি পেলাই পূৰ্বত সমস্ত মুনিৰ আগে তোমাত আৱে কৈলো অনুৰাগে। 4 সিদ্ধই পূৰ্বে মুনিসকলৰ আগত কৈছিলে আৰু এতিয়া অতি মানে আগ্ৰহেৰে নাৰদৰ আগত কলে এইখিনি কথা। নাৰদৰ আগত কোৱাৰ ফলে আমাৰ আগত কলে। গতিকে বা সমস্ত এনেদৰে পৰম্পৰা আহিছে, ভাগৱত পৰম্পৰা। নামৰ দ্ৰোহ নেৰ যিটো জানি পাপ তপ চহি মন্দ প্ৰাণী মাতৃক ক্ৰোধে তেজৈ যেন অন্ধ দুখ মাত্ৰ পাবৈ বালক গণ। মাকলে খং কৰি পেলাই ভাত নাখালে বাৰু ল'ৰাই, দুখটোমিতো ল'ৰাটোৱেই পাব। সংসাৰত এই মাতৃতুল্য অৰ্থাৎ পৰম সুন্দৰ দেশটো পালে, ইয়াৰ জৰিয়তে ঈশ্বৰ চিন্তা কৰিব পাৰি। সেইবোৰ নকৰিলে আৰু প্ৰকৃত সেই সুমিষ্ট অন্ন গ্ৰহণ নকৰি পেলাই তেওঁ কি কৰিছেগে, এই মানে অখাদ্য খাইছেগৈ। সেইটোকে কৈছে দুখটো কিন্তু কষ্টটো কিন্তু বালকে পোৱাৰ দৰে এই যিসকলে ঈশ্বৰ বিমুখ সেইসকলে দুখ পাব। এৰিয়া অপৰাধ দেৱ ৰিঠি নামত যতন কৰা হৰিঠি নামে খাই কৰিবে পৰম সিদ্ধি হৰিৰ নাম জগতৰ নিধি। বিশেষভাৱে এতিয়া যিজনে এই নাম অপৰাধৰ পৰা মুক্ত হৈ আছে, সেইজনে এবাৰ হৰিৰ নাম এষাৰ লোৱাৰ লগে লগেই তেওঁ অচিৰেই পবিত্ৰ অৱস্থাটি লাভ কৰিব। সেয়া নামৰ কথা পৰম সিদ্ধি প্ৰদান কৰিব। এয়া আমাৰ বিশেষভাৱে কৈছে যে য'ত যিজনে কেতিয়াও নাম অপৰাধ কৰা নাই, তেওঁ অকণমান নামে যদি উচ্চাৰণ কৰে তেওঁ পৰম সিদ্ধি লাভ কৰিব। হৰি নামৰ সমান শ্ৰেষ্ঠ সম্পদ আৰু নাই। মহামূল্য শ্ৰেষ্ঠ, মহামূল্যৱান এই কথাটো কৈছে। পুছিলা নাৰদ মুনি দুনাই যাহাৰ বিজ্ঞান বৈৰাগ্য নাই সদায়ে মজি আছে বিষয়তে এৰাইবে নামৰ দ্ৰোহ কি মতে। এতিয়া নাৰদে আৰু দুটা ধুনীয়া প্ৰশ্ন কৰিলে, বোলে এয়া আৰু এটি কথা কোৱাচোন যে যিজনে বিষয়ৰ প্ৰতি যে তেওঁ অলপ বৈৰাগ্য ভাৱটো হ'ব লাগে সেইটো নাই হোৱা, তেওঁ নামৰ সম্পৰ্কেতো জ্ঞান নাই, তেওঁ কিদৰে কৰে এই বিজ্ঞান তেওঁৰ নাই, কি প্ৰকাৰে ঈশ্বৰক চিন্তা কৰিব লাগে, কি কৰিলে বিষয়ৰ প্ৰতি বৈৰাগ্য আহিব সেইবোৰো নাই, নাজানে। এতিয়া সেইজনে সদায় বিষয়তে মজি আছে, ৰাতিপুৱাই ওলাই গৈছে, বিষয়ৰ চিন্তা কৰি মেলি ঘৰলৈ আহিছে, তাৰ মাজত তেওঁ সোমাই আছে কেনেকে দুপইচা ঘটো, কেনেকে লাভ হয়, কেনেকে মই আৰু অলপ টনকিয়াল হওঁ। এই বিষয়তে থাকোতে 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 তেওঁ ঈশ্বৰক চিন্তা কৰিবলৈ নাজনাই হ'ল, এইবিলাকৰ মনতেই নপৰে। তেতিয়া তেওঁৰ ক্ষেত্ৰত কি হয়, তেওঁ নামৰ গ্ৰহটো কেনেকে এৰিব? এতিয়া নামৰ গ্ৰহটো হৈ থাকিব মনুষ্য জীৱন পালে, তেওঁতো বিষয়লৈহে দৌৰ মাৰিব, নাম শুনিলেও নামৰ ওচৰত নাথাকে, গ্ৰহটো হ'বই আৰু।
ভকতৰ কথা শুনিবলৈ ভকতক দেখিলেই তেওঁ ভাল নালাগে, কাম নাইকিয়া মানে এয়া হ'ল অনত কুমাৰে দিলে উত্তৰ নামৰ জুহি সিটো পাপিন সততে ফুৰৈ হৰি নাম গাই তেবেছে নামৰ দ্ৰোহ এৰাই। এতিয়া এয়া সহজ উপায় এটি দিলে। সংসাৰত থাকোঁতে মানে অন্ন বস্ত্ৰ আশ্ৰয় তিনিটা যোগাৰ কৰি লওঁতে মনুষ্যই দেহটো পালন কৰিবৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে সেইখিনি দৰকাৰ হৈছে, কিন্তু সেইখিনি কৰিবলৈ যাওঁতে তেওঁ কোনোটোৱেই এৰিব নোৱাৰে। হয়, এৰিব নোৱাৰে, কিন্তু তাৰ মাজত কি কৰিব লাগিব এটা উপায় আছে। তেওঁ কামো কৰি থাকক, সকলোখিনি প্ৰভুক অৰ্পণ কৰক। হে প্ৰভু, মই এইটো কৰিবলৈ ওলাইছো, তুমি কৃপা কৰিবা আৰু মোক যাতে বিপথে নিনিয়া, এইটো মনত থাকিব লাগিব, প্ৰভুলৈ মনত পেলাব লাগিব। আৰু এয়া কাম কৰি থাকোঁতেও তেওঁ কৃষ্ণ শব্দটো মনলৈ আহিছে, উচ্চাৰণ কৰিছে। প্ৰভুৰ কেতিয়াবা এই চামৰূপটো মনত পৰিছে, কেতিয়াবা প্ৰভুৰ সেই বংশী বাদন কৰা এই বাওঁফালে গালখন মাও কান্ধত থৈ পেলাই বাঁহী বজাইছে, সেইটোও মনলৈ আহিছে। এইবিলাক মনলৈ অহাৰ পিছত তেওঁলৈ মনত পেলাই অকণমান আনন্দিতও হৈছে। এনেদৰে বিষয়জনে ই বৈৰাগ্য লাভ কৰিব পাৰিব। এনেদৰে তেওঁ সংসাৰ বৃক্ষৰ মাজত থাকোঁতে, সংসাৰ বিষয়ৰ মাজত থাকোঁতে তেওঁ কিন্তু লাহে লাহে ঈশ্বৰ ভাৱাপন্ন হৈ আহিব, ঈশ্বৰে কৃপা কৰিব। এই উপায়টো কিন্তু এয়া আমাক ক'লে। অস্বৰূপ শুনা ঋষি উদাসীন, নাৰদক কৈছে, ঋষি উদাসীন। স্বৰূপ শুনা ঋষি উদাসীন, যিজন নাম অপৰাধহীন। শৰীৰতে একে নামে তৰুই, শুনৈ বা ভনৈ বা মনত স্মৰ। কোনোদিনে সংসাৰত থাকোঁতে তেওঁ এই যে দশ অপৰাধ কৰা নাই, সশ্ৰদ্ধভাৱে ঈশ্বৰ কৃষ্ণক নিজকে ভাবিছে, ভকতৰ প্ৰতি সেৱা সন্মান আগবঢ়াইছে, নাম য'ত শুনিছে সুমধুৰভাৱে সেয়া হৃদয়লৈ লৈছে। এতিয়া সেইজন অপৰাধ শূন্য। তেতিয়া তেওঁ যদি এষাৰো নাম ঈশ্বৰৰ নাম লৰিছে, তেতিয়াহ'লে বা তেওঁ শুনিছে, বা তেওঁ এয়া কবিতা এটাতে কৃষ্ণ বুলি লিখিলে, কবিতা এটাতে তেওঁ কেশৱ বুলি গোবিন্দ বুলি লিখিলে, এতিয়া আমাৰ বহুতে আজিকালি দিহা নাম ৰচনা কৰে। দিহা নামত The person you are speaking with has put your call on hold. Please stay on the line. এতিয়া সেয়া ভনিছে ৰচনা কৰিছে, ঈশ্বৰৰ কথা ভাবিছে, ঈশ্বৰৰ কথা শুনিছে, ঈশ্বৰৰ কথা স্মৰণ কৰিছে, ঈশ্বৰৰ দুটি কথা তেওঁ লিপিবদ্ধ কৰি ক'ৰবাত কিবা গীত হিচাপে গালে, দিহানাম হিচাপে গালে। এই সমস্ততে কিন্তু অপৰাধ শূন্য, নাম অপৰাধ শূন্য সেইজনক ঈশ্বৰে তৎকালীনভাৱে লগে লগেই তেওঁক কৃপা প্ৰদান কৰে। এই কথাটো ক'লে। কহিলা ৰহস্যমূত শংকৰে, আকৌ যিটো লৰে কীৰ্তন কৰে। মুকুতি পাৱৈ এৰাই অপৰাধ, কহিলো নাৰদ নাহিকে বাধ। পৰম বান্ধৱ হৰিৰ নাম, যিজনে আকৌ লৈ অবিশ্ৰাম। তাৰ হাত কাৰ্য সাধিবে দেখা, প্ৰতি লোৱা হাতৰ দুলেখা। এইদৰে যিজনে ঈশ্বৰৰ নাম লৈছে, তেওঁ যিকোনো সময়ত যেনেকেই পাৰে তেওঁ ঈশ্বৰৰ নাম স্মৰণ কৰিছে, ঈশ্বৰলৈ মনত পেলাইছে, শ্ৰৱণ কৰিছে, তেওঁৰ নাম নিজেও মুখেৰে উচ্চাৰণ কৰিছে, কীৰ্তন কৰিছে, তেতিয়াহ'লে এই নামে তেওঁৰ প্ৰতিক্ৰিয়া কৰিব। প্ৰথমতে কি কৰিব? সাতোটা কাৰ্য সাধন কৰিব। সেইজনৰ প্ৰথম কথা কেনেদৰে সাধন হ'ব, এই কথাটো কৈছে। প্ৰথমে দহিবে পাতক চয়, কৰিবে মহাপুণ্য অদ্ভুতয়। কৰাইবে বিষয়ত বিৰকতি, কৃষ্ণত পোৱাইবে প্ৰেম ভকতি। উপজাইবে আতি বৈষ্ণৱ জ্ঞান,
মায়াকু দহিয়া কৰৈ নিজান চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈব তেন্তে এক কৰি এবেশে নাম হৈব উপশান্ত কহিলো পৰম তত্ত্ব একান্ত নাম বিনে নাহি কলিত গতি কলিৰ লোক হুইবে পাপমতি নাম নলে সাতোটা কাৰ্য সাধন হ'ব এই বিশেষ কথাটো সাতোটা কাৰ্য একদম ভাগ ভাগ কৰি দেখুৱাইছে প্ৰথমে দহিবে পাতকচয় প্ৰথমে হৃদয়ত থকা পাপবোৰ নাইকিয়া হ'ব এক নম্বৰ কৰিবে মহাপুণ্য অভ্যুদয় এতিয়া মহাপুণ্য মানে অবিনাশী পুণ্য নামৰ জৰিয়তে দ্বিতীয়তে পুণ্য লাভ হ'ব তৃতীয়তে কৰিবে বিষয়ত বিৰক্তি আমি যে এই বিষয়ত বিৰক্তি মানে বৈৰাগ্য ভাৱটো সকলো সময়তে ধন টকা পইচা এইবিলাকৰ প্ৰতি গুৰুত্ব নাই গুৰুত্ব দি থাকে সেইটো মানে বিষয়ৰ প্ৰতি তেওঁ সম্পূৰ্ণৰূপে আসক্তি কিন্তু আমাৰ ভকতসকলে ৰাতিপুৱা ৫টা ৪টাতে উঠি পেলাই এই যে লগ হ'বলৈ কেতিয়া উঠো বুলি ভাবি ল'লে গা পা ধুই পেলাই সুন্দৰকে বহি পেলাই এই কথাখিনি শুনিবলৈ তেওঁ মনত পৰি থাকে বহু বাপাই আছে যিসকলে আজি বোলে নাম নুশুনিলো আজি বোলে পাঠ নুশুনিলো আজি বোলে অনুষ্ঠানত থাকিব নোৱাৰিলো মনতে তেওঁ দুখ পায় ইয়াৰ অৰ্থটো হৈছে নামৰ প্ৰতি তেওঁৰ ৰতি হৈছে কিন্তু বিষয়ৰ প্ৰতি অলপ হ'লেও বিৰক্তি হৈছে এয়া কৃপা অৰ্থাৎ তৃতীয়টো হৈছে বিষয়ত বিৰক্তি নাম শুনিলেহে ৰতি হ'ব প্ৰীতি হ'ব চতুৰ্থতে কৃষ্ণটো পৱাইবে প্ৰেম ভকতি ভগৱন্তলে সকলো সময়তে মনত পৰি থাকিব আমি আগতেও কৈছো এজন প্ৰেমিকে প্ৰেমিকালৈ চেৰেংকে মনত পেলাই থাকে ৰাতি খাওঁতে শুওঁতে বহুতে যেতিয়াই মনত পৰে প্ৰেমত পৰিছে এই ঈশ্বৰ কৃষ্ণও তেনেকুৱা ঈশ্বৰ কৃষ্ণ আমি তেওঁলৈ মনত পেলাই চেৰেং মনত পৰি থাকিব ঈশ্বৰলৈ সেই সকলো সময়তে থকা প্ৰেমিকালৈ মনত পেলোৱাৰ দৰে ঈশ্বৰলৈ মনত পৰি থাকিব সেই কথাটোকে লৈ পেলাই আমি ঈশ্বৰ কৃষ্ণৰ যি ভকতি সূত্ৰ গঠিত হ'ল ইয়াক প্ৰেম ভকতি বুলি কৈছে প্ৰেম ভাৱে এয়া আমাৰ গোপীসকলৰ ৰাসক্ৰিয়া প্ৰেম ভকতি ঠিক তেনেকুৱাকে ঈশ্বৰ কৃষ্ণক এৰিব নোৱাৰা অৱস্থা প্ৰেম ভকতি গোপীসকলে দেখিলে গৰু চৰাবলৈ গ'ল কৃষ্ণ বৃন্দাবনত আছেগে নাই গধূলিকেহে আহিব দিনটো কৃষ্ণই কি কয় কি মেলে সেইবিলাক ইজনীয়ে সিজনী গোপীয়ে লগ লাগি কথা পাতি থাকে আৰু যেতিয়া সন্ধিয়া সময়ত কৃষ্ণ গৰু চৰু লৈ ঘৰলৈ ঘূৰি আহে তেতিয়া সকলোৱে গৈ ৰাস্তাত চাই থাকে কৃষ্ণ আৰু বলোৰাম আহিছে এয়া পৰম আনন্দ ৰাস্তাৰ দুই পাশে গোপনাৰীসকলে থিয় হৈ থাকে সেয়া প্ৰেম ভকতি আজি বোলে আমাৰ এয়া নামষাৰ হ'ব আমুক বাপে নাম গাব বৰ ভাল লাগে শুনি মনতে ভাল লাগি আছে প্ৰেম ভকতি প্ৰেম নামৰ প্ৰতি প্ৰেম ঈশ্বৰ কৃষ্ণৰ প্ৰতি প্ৰেম সেয়াই প্ৰেম ভকতি সেয়া প্ৰেম ভকতি